ভালকৈ মন কৰক দৃশ্যপট 1 দৃশ্যপট 2 দৃশ্যপট 3 জুবিন ক্ষেত্ৰত এতিয়া এনেকৈও চলিছে ব্যৱসায় এই দৃশ্যটো চাই আপোনাৰ মনলৈ কি ভাব আহিছে জুবিন ক্ষেত্ৰত এতিয়া গড়লৈ উঠিছে ব্যৱসায় জুবিন ক্ষেত্ৰত ভিৰ লাগিছে মগনিয়াৰ জুবিন ক্ষেত্ৰলৈ আহিছে বহু অসাধু ব্যক্তি লগতে জুবিন ক্ষেত্ৰক একাংশই পৰ্যবেক্ষিত কৰিছে মেলালৈ আৰু কিছুমানেতো জুবিন ক্ষেত্ৰলৈ আহি নাখাবলগীয়া বস্তু খাইছে আজি মই জুবিন ক্ষেত্ৰৰ যিমান পাৰো সিমানখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম অকমান দীঘলীয়া হ'ব ভুল হলে ক্ষমা কৰিব শেষলৈ চাব ৰৈ বিনালে চাম কিন্তু ৰৈ বিনালে চোৱাৰ পূৰ্বে জুবিন ক্ষেত্ৰ অৰ্থাৎ জুবিনদাৰ মন্দিৰত যাব লাগিব আৰু জুবিনদাৰ মন্দিৰলৈ যাও আপোনালোকেও বলক আৰু জুবিন ক্ষেত্ৰৰ পৰা আহি আমি আজি ৰৈ বিনালেও চাম আপোনালোকক দেখুৱাম সেই দৃশ্যাংশ মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিব নেকুৱা মোৰ কবিতাৰ ছন্দ গানৰ সুৰ এনেকৈ আমি জুবিনদাৰ গান গাই জুবিনদাৰ কথা পাতি কেতিয়া আহি পালো জুবিন ক্ষেত্ৰ গমেই নাপালো গাড়ীৰ পৰা নামিয়ে লগ পালো এগৰাকী ভণ্টিক মনটো কিবা এটা ভাল লাগি গ'ল কি কৰিবা তোমালোকে আমি আজি স্কুলৰ পৰা ইয়ালৈ আহিছো এইখন ছবিখন মই কালি নিজে বনোৱা আৰু মই ইয়ালৈ দি যাবা শ্ৰদ্ধাঞ্জলি জনাবা তুমি নিজে অংকন কৰিছা ক'ৰ পৰা আহিছা মিৰ্জা গোপালপুৰ কি নাম তোমাৰ কৃতিস্মিতা কলিতা কিমান যে মৰম ভাল পোৱা মানুহৰ ভাবিলে আচৰিত লাগে জুবিন ক্ষেত্ৰলৈ যেতিয়া আহি থাকিব আপুনি বাটতে আপোনালোকে বিভিন্ন অভিজ্ঞতাৰ সাক্ষী হ'ব আৰু এনেকুৱা বহু দৃশ্য দেখিব যিয়ে আপোনাৰ কলিজা জোৰ পেলাব গোলাঘাটৰ ন কিমানজন আহিছে 24 জন এয়া হৈছে যুৱ প্ৰজন্ম এইদৰে কোনোবাই মাটিত বহি শুই বাগৰি কেৱল আৰু কেৱল কৰিছে জুবিন দা জুবিন ক্ষেত্ৰ আৰু জুবিন ক্ষেত্ৰত এতিয়া দিনে ৰাতিয়ে কেৱল মানুহ আৰু মানুহ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বাইদেউ আপোনালোকে কেইটা বজাত ইয়ালৈ আহে এনেটো 6টা বজাতে আহে বহুতে আমি 8টা বজাত আহো কেইটালৈ থাকে ৰাতি 10টা 11টা এনেকে থাকো অজস্ৰ মানুহ বহুত মানুহ আপোনালোকে যিমান ভক্ত আহে সেই অনুপাতে আপোনালোকে দিব পাৰে জানো চাকি বন্তি যি লাগে দিব পাৰে এই পৰিবেশ বৰ্তমান অজস্ৰ মানুহ গামোচা দাদা গামোচা কি ধৰণে গামোচা বিক্ৰী হৈছে গামোচা পাইতে এটো 300 টাকা আৰু এটো 200 টাকা আৰু এইবিলাকে 50 টাকা কিমান বিক্ৰী হৈছে মানে কেতিয়া চাগে এনেকে গামোচা বিক্ৰী কৰি পোৱা নাই এতিয়া যিমান কৰি পোৱা নাছিল আমি ফাৰ্স্ট দোকান কৰিছো ভাইটি ইমানো নাজানো আমি এতিয়া তথাপি আমি কৰি আছো লাহে লাহে আচৰিত হৈ গৈছে চাগে গামোচাও এনেকে বিক্ৰী হ'ব পাৰে নে হয় ভাবিব লগা কথা এইটো এয়া হৈছে পৰিবেশ সকলোৱে গামোচা এখন হলেও জুবিন গাৰ্গৰ বাবে উপহাৰ হিচাপে লৈছে আৰু জুবিন ক্ষেত্ৰত গৈ শ্ৰদ্ধাঞ্জলি জনাইছে গামোচাই শ্ৰদ্ধাঞ্জলি জনাইছে আৰু গামোচাৰেও এক প্ৰকাৰে অভিলেখ ৰচা বুলিয়ে ক'ব লাগিব কিন্তু সেই গামোচাসমূহনো কি কৰিছে শেষত তেওঁৰ প্ৰতি 10 মিনিটৰ মূৰে এটা বাকচ সম্পূৰ্ণ হৈ গৈছে ভৰ্তি হৈ গৈছে কৰ্তব্যৰতা আৰক্ষীয়ে কি সুন্দৰকৈ কি ধুনীয়াকৈ গামোচাখিনি জাপি থৈছে চাওক তাৰ পাছতনো আচলতে কি কৰে তাৰপিছত গামোচাসমূহ কলৈ যায় সেইখিনি কথাও একেবাৰে শেষত মই আপোনালোকক জনাম মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোনত কি নাম আপোনাৰ মোৰ নাম শ্ৰী বিকাশ দাস ক'ত থাকে মই নলবাৰী জুবিন গাৰ্গৰ অনুৰাগী হয় জুবিন অনুৰাগী ইয়াতে আছে কেইদিন ইয়াতে আহো দেওবাৰে আহো মানে চানডে আহো বাকী কেইদিন অহা নাই আৰু জুবিন দাক ন্যায় দিব লাগে উচিত তদন্ত হ'ব লাগে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামী আটাইকে কঠোৰতম শাস্তি দিব লাগে আৰু এনে চৰকাৰে কঠোৰতম শাস্তি দিব লাগে আৰু ফাঁচি দিব লাগে জুবিন ক্ষেত্ৰত এতিয়া কেৱল এইদৰে চকু পানী মৰম ভাল পোৱাৰ বৰষুণ গান কবিতা আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবী সকলো এগৰাকী দাদা আছে জয় জুবিন দা তেখেতে গামোচা এইদৰে অংকন কৰি আনিছে ৰৈ বিনালে পোষ্টাৰ জয় জুবিন দা আৰু এইদৰে
জুবিন গাৰ্গক তেওঁ ৰাইজৰ মাজত তেওঁ তুলি ধৰিছে দেখুৱাইছে অকমান ঘূৰি দিয়ক তেখেতে সন্মুখতে এটা জুবিন গাৰ্গ মায়াবিনী টি-চাৰ্টতো লিখা আছে ক'ৰ পৰা আহিছে মই যোৰহাটৰ পৰা আহিছোঁ দা হয় মানে চাবলৈ আহিলোঁ কি ক'ম ক'বলৈ মানে ভাষা নাই মানে একো মানে নোলায় আৰু কান্দি কান্দি বাগৰি গৈছোঁ হয় ঠিক আছে অসমবাসী মানে এটাই কথা ক'ম ৰৈ বিনালেখন দাদাৰ এইটো চাব লাগে ইয়াত আহিছে ভাল পাইছোঁ দাদাৰ চিনেমাখন চাব লাগে প্লাছ সেইটোৱে এই ধৰণে সকলোৱে গামোচা দিছে যে প্ৰত্যেকটো আধা ঘণ্টাৰ মূৰে মূৰে 10 মিনিটৰ মূৰে মূৰে এটা বাকচ সম্পূৰ্ণ হৈছে কিন্তু তাৰ পাছত আচলতে কি হৈছে বা কি কৰিছে সেই গামোচাসমূহ কি কৰিছে সেই কথাটো মই ভিডিঅ'ৰ একেবাৰে শেষত আপোনালোকক জনাম কিন্তু প্ৰথমতে আহক আৰু কেইটামান দৃশ্যাংশ আপোনালোকক দেখুৱাই লওঁ দিন বাগৰৰ লগে লগে জুবিন ক্ষেত্ৰত ভিৰো বাঢ়িছে আৰু যিমানে ভিৰ বাঢ়িছে সিমানে ব্যৱসায় বাণিজ্য বাঢ়িবলৈ ধৰিছে তাৰ মাজতে এগৰাকী ব্যক্তিয়ে দেখিছে যে পিঠিত জুবিন গাৰ্গৰ ফটো লগাই এইদৰে ব্যৱসায় কৰিছে আন এগৰাকী আকৌ হাতত বেগ লৈ ব্যৱসায় কৰিছে সমান্তৰালভাৱে বাঢ়িছে মগনীয়া কোনোবাই ব্যৱসায় কৰিছে মানে বেয়া কাম কৰা নুবুজায় কিন্তু সমান্তৰালভাৱে জুবিন ক্ষেত্ৰত আমি ভাৰসাম্যতা বজাই ৰাখিব পাৰিম নে নোৱাৰিম সেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন কিয়নো জুবিন ক্ষেত্ৰত শেহতীয়াভাৱে চুৰ হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে আৰু কেইবাটাও বেয়া কামো সংঘটিত হৈছে গতিকে দায়িত্ব আমাৰ জুবিন ক্ষেত্ৰত কেৱল ডাঙৰ বয়সৰ মানুহ নহয় কণমানিসকলৰ মাজত এইবাৰ মই আছো আৰু কণমানিসকলে কৈছে জুবিন দাক ন্যায় লাগিব এই আছক মোৰ মাজত কেৱল আৰু কেৱল এইসকল কণমানি সকলো কণমানি একগোট হৈছে এয়া 1 2 3টা এইফালে আহা তুমি এইফালে আহা এয়া কণমানিৰ মাজত মই আছো তুমি কিবা কবা জাস্টিস ফৰ জুবিন দা জাস্টিস ফৰ জুবিন দা বা জাস্টিস ফৰ জুবিন দা জাস্টিস ফৰ জুবিন দা জুবিন মামা ন্যায় লাগে তুমি জুবিন মামাক চিনি পোৱা ভাল লাগে মন্ত্ৰী এমএলএছন পাপৰ হে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ ক্ষমতাৰ জোৱাৰত আমি আছো মুগ্ধ ছাত্ৰ জনতাত পৰিদিশ ভ্ৰষ্ট পৰিৱৰ্তন শব্দটি শুনিবলৈ ভাল ঘেন্টাই ডাল পলিটিক্স নকৰিবা বন্ধু জয় জুবিন দা এয়া জুবিন ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বহুৱাইছে বিনামূলীয়া চাহৰ বিপণী আহকচোন এইখিনিতে আমি জানো জুবিন ক্ষেত্ৰলৈ অহা বিভিন্ন লোকৰ বিভিন্ন প্ৰতিক্ৰিয়া ঘৰ দুৱাৰ সব ত্যাগ কৰিম ইয়াত যদি ইমান কোনো জেগাতে গোটেই জিন্দগী ইয়াতে থাকিম নাই ধৰ্মৰ ভেদভাৱ আঁতৰি গৈছে আমাৰ জুবিন দা আমাৰ হৃদয়ত আছে আমি হয়তো বৰপেটাৰ পৰা আহিছো ভেদভাৱ আনাইতো একো জাতি ভেদভাৱ আনাই আমি একেলগে সকলোকে নাম গাইছো চাকি জ্বলাইছো একেলগে আৰু দুৱাৰতো কৰিছো এই দুইকেইটা নৰপিখাচ কেইটাক গোটেই ৰাইজে ধৰি আনক আমি যি কৰিব লাগে তাকে কৰিম দৰকাৰ হলে জেলৰ ভাত খাম জয় জুবিন দা তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচাটো পাই নমস্কাৰ মোৰ নাম জ্ঞান চমুৱা সঁচাকে ইয়াতে যেন একদম জুই একুৰা জ্বলি আছে আমাক জুবিন দাৰ ন্যায় লাগে দুখিক শাস্তি দিব লাগে ফাঁচি দিব লাগে আমি কি জানো জয় জুবিন দা এইবাৰ জানক জুবিন গাৰ্গলৈ উপহাৰ হিচাপে উঠা লাখ লাখ গামোচা কলৈ যায় কি কৰিব হে গামোচাৰে আৰু এগৰাকী বিশেষ যুৱকৰ সৈতে পৰিচয় হওক যিগৰাকী যুৱকে নিজৰ জীৱন উৎসৰ্গা কৰিলে জুবিন গাৰ্গৰ নামত আৰু কেতিয়ালৈকে থাকিম বুলি ভাবিছে ইয়াত এনেকে মইতো ভাবিছো ইয়াৰ পৰা নাযাওঁ একেবাৰে থাকি যাব সঁচা এয়া হয় সঁচা ভাল পোৱা আপুনি ইয়াতে মানে স্বইচ্ছা আহিছে এনে কিবা বেলেগ মই নিজে আহিছো মই দাদাক লগত বিয়া পাবৰ কাৰণে মই একেলগে ইয়াত কৰি আছো মই লাগি আছো এতিয়া আপুনি নিজৰ জীৱন উৎসৰ্গা কৰিছে আৰু জুবিনক আপুনি আগতে লগ পাইছিল আৰু লগ পাইছো দাদা মোক ট্ৰিটমেণ্টো কৰিছে এদিনত কিমান মান গামোচা উঠিছে আপুনিতো আছে সদায় 60,000 আৰু আপুনি এইদৰে প্ৰথম দিনাৰ পৰা কষ্ট কৰি আছে দেখি আছো এয়া মৰম ভাল পোৱা গামোচাবোৰ আচলতে তাৰ পৰা ক'ত নিয়ে শেষত এইটো আপোনাৰ অফিচে জমা হয় চাইকেল অফিচত তাতে আৰু তাত মানুহ আছে মানুহ আহি লৈ যায় নিৰন্তৰ চলি থাকে তাৰপিছত শেষত কি কৰিব চাৰ্কল অফিচৰ পৰা কি কৰিব ৰাস্তামত যেতিয়া বনাই হ'ব তাৰপিছত আকৌ ইয়ালৈ আহিব ইয়াত মানে সজোৱা হ'ব ইয়াত কি কৰিব মানে গামোচাবিলাক সজোৱা হয় সজোৱা হ'ব